নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকে ঘৰত থাকি থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হঠাৎ খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবসাইটটো আহি যাব যৰ পৰা আমাৰ সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব আজি ৰিলায়েন্স পেট্ৰল পাম্প আৰু ভাল কোম্পানী অফিচাৰ ভেকেন্সি আছে সম্পূৰ্ণ ভিডিওটো চাওক বস্তুখিনি তিতাহে বুজি যাব নহলে বুজি নাপাব কোনটো ৰিলায়েন্সৰ চাকৰি কোনটো কি কোম্পানীৰ চাকৰি সো ভিডিওটো সম্পূৰ্ণ চাওক বস্তুখিনি মই বুজাই দি আছো বন্ধন বেংকৰ ভেকেন্সি চলি আছে এক্সিস বেংকৰ ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ কালি আৰু যোৱাকালি আৰু আজি আছিল কোনে কোনে ইন্টাৰভিউত গৈছে আৰু কোনে কোনে সিলেক্ট হ'ল মোক এটা নিশ্চয় কমেন্ট কৰি জনাব সো ডাইৰেক্ট ইন্টাৰভিউ ফ্ৰেছাৰ্ছৰ কাৰণে আছিল যোনে সদায় ভিডিও চাই নিশ্চয় ইন্টাৰভিউ কাৰণে যাবলৈ পাৰিছে কোম্পানী হস্পিটাল ভেকেন্সি এফএমসিজি অল আসাম প্ৰাইভেট জব ৰিলায়েন্স ট্ৰেন্ডছ মাৰ্চ মাহৰ সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি এইবোৰ ভেকেন্সি আহিয়ে থাকে হেতু কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাই যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ ৰিলায়েন্স পেট্ৰলিয়ামৰ ভেকেন্সি 17500 ৰ পৰা স্যালাৰিবোৰ পাব এভাৰেজ এটা আৰু কোৱালিফিকেশন বেলেগ চাকৰি বেলেগ হ'ব প্ৰথম ভেকেন্সি সিনিয়ৰ একাউন্টেন্ট এটো কাৰণে নলেজ হ'ব লাগিব কমপ্লিট বুক কিপিং জিএসটি ৰিটাৰ্ণ টিডিএস ৰিটাৰ্ণ ষ্টক কিপিং স্যালাৰি ৰেকৰ্ড কিপিং কি স্কিল কিছুমান স্কিল লাগিব যেনেকৈ এক্সটেনসিভ টেলি নলেজ হ'ব লাগিব টেলি ইআৰপি 9 এইবোৰ জানিব লাগিব জিএসটি নলেজ হ'ব লাগিব ইমেইল কেনেকৈ পঠাই ইমেইল কেনেকৈ সেন্ড কৰে এইবোৰ জানিব লাগিব এমএস অফিচৰ ভালদৰে বস্তুবোৰ জানিব লাগিব লোকেশন হল গুৱাহাটী স্যালাৰি হ'ব 15000 ৰ পৰা ডিপেন্ডিং অন স্কিল 2 বছৰ বা 10 বছৰ এটা অভিজ্ঞতা লাগিব একাউন্টস ফিল্ডত কাম কৰা কোৱালিফিকেশনটো সুধিব কোৱালিফিকেশন মিনিমাম বিকম আৰু এমকম পাস হ'ব লাগিব প্লাস যাৰ সিএ ইন্টাৰ্ন কৰা হৈছে প্ৰেফাৰেন্স হ'ব কিন্তু এমকম বিকম কৰা হ'ব লাগিব এটা চাকৰি কাৰণে নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে আৰ্জেন্টলি ৰিকোয়াৰ্ড গুড লুক ফিমেল ফ্লোৰ মেনেজাৰ কাম কেচিয়াৰৰ ভেকেন্সি এখন ৰেষ্টুৰেণ্টৰ পৰা উজান বজাৰত আছে স্যালাৰি নেগোচিয়েবল হ'ব কোনো ফিজ দিব নালাগে হোৱাটছএপত নিজৰ ৰিজুমিংখন পঠাই দিয়ক কল নকৰিব হোৱাটছএপত পঠাই দিয়ক 23 মাৰ্চৰ ভিতৰত আৰু ভেৰিফাই কৰি ল'ব ইন্টাৰভিউ যোৱাৰ আগতে এইটো চাকৰি আমি ভেৰিফাই কৰা নহল আজি বাকি সব চাকৰি ভেৰিফাই কৰা আছে এইটো কনসালটেন্সি হ'ব পাৰে এবাৰ ফোন কৰি বা হোৱাটছএপত বস্তুখিনি হুডি ল'ব তাৰ পিছত ইন্টাৰভিউ কাৰণে যাব আৰু যদি পইচা খুজে 1 টকাও দিব নালাগে এইবোৰ যোনে পইচা খুজে হেবোৰ কনসালটেন্সি হয় কোনোবা যদি পইচা খুজে মোক কমেন্ট সেকশনত জনাই দিব হেতু বিষয় নে ভেকেন্সি এটা ৰেপুটেড কনস্ট্ৰাকচন কোম্পানীৰ পৰা আহিছে ইমিডিয়েট ৰিকোয়াৰ্ড আছে পাৰ্সোনাল ফৰ देयर অনগোইং প্ৰজেক্টস এট তিনচুকীয়া জয়া বদৰপুৰ ৰেসপেক্টিভলি 4 জন প্ৰজেক্ট মেনেজাৰ সাইট ইঞ্জিনিয়াৰ ভেকেন্সি এটো কাৰণে বিটেক সিভিল ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি মিনিমাম 2 বছৰ অভিজ্ঞতা হ'ব লাগিব ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং আৰু মিনিমাম 5 বছৰ অভিজ্ঞতা লাগিব আৰু সিনিয়ৰ সুপাৰভাইজাৰ 6টা ভেকেন্সি এটো গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন উইথ মিনিমাম 5 ইয়াৰ্স অফ এক্সপেৰিয়েন্স ইন্টাৰেস্টেড যদি হয় কন্টাক্ট নম্বৰ তলত দিয়া আছে যোগাযোগ কৰিব পাৰি ইমেইল আইডিও দিয়া আছে স্যালাৰি আৰু পাৰ্কস উইল বি কমেন্সুৰেট কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্সৰ হৈতে যে মানে ভাল এক্সপেৰিয়েন্স থাকিব হেমানে ভাল এটা স্যালাৰি দিয়া হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে আৰ্জেন্টলি ৰিকোয়াৰ্ড টিজিডি গ্ৰেজুৱেট টিচাৰ অফ এছামিজ হিন্দী ফৰ IRM স্কুল অফ এক্সিলেন্স কলগাছিয়া বৰপেটাৰ পৰা আহিছে কোৱালিফিকেশন গ্ৰেজুৱেট আৰু যাৰ বিএড আছে প্ৰেফাৰেন্সটো দিয়া হ'ব আৰু ইন্টাৰেস্ট যদি হয় নিজৰ বায়োডাটাখন WhatsApp number দিয়া আছে 24 মাৰ্চৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেন্সি এক্সপেৰিয়েন্স কিণ্ডিড বিচৰা হৈছে ফৰ প্ৰডিউসিং এনগেজিং ভিডিও কন্টেন্ট আৰু মেনেজিং সোশ্যাল মিডিয়া প্লেটফৰ্ম ফৰ ৰেপুটেড অটোমোবাইল এসেসৰি শোৰুম ইন হৰলুম গুৱাহাটী কন্টাক্ট নম্বৰ তলত দিয়া আছে 24 মাৰ্চৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি কটক মহেন্দ্ৰ লাইফৰ পৰা ভেকেন্সি ইন্সুৰেন্সৰ পৰা মানে এসিস্টেন্ট ব্ৰাঞ্চ মেনেজাৰ ভেকেন্সি বেন এইটো আপোনাৰ চেনেলটো চাই ল'ব পাৰে কোৱালিফিকেশন গ্ৰেজুৱেট লোকেশন গুৱাহাটী হ'ব লোকেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিব গুৱাহাটী ওচৰ-পাজৰে যোন ক্যান্ডিডেট আছে ভাল আপোনালোকৰ স্কোপ আছে যেটো গুৱাহাটী ক্যান্ডিডেটকে বেছি প্ৰেফাৰেন্স দিব বাহিৰৰ ক্যান্ডিডেটকে হেতু কাৰণে এপ্লাই কৰক যাৰ 4 বছৰ 5 বছৰ অভিজ্ঞতা আছে ইঞ্জিনিয়াৰিং নহয় ইন্সুৰেন্স ব্যাকগ্ৰাউণ্ড BFSI মানে ইন্সুৰেন্স আৰু বেংকিং ব্যাকগ্ৰাউণ্ডৰ ক্যান্ডিডেট আবেদন কৰক যাৰ অভিজ্ঞতাখিনি আছে ইমেইল আইডি দিয়া আছে 25 মাৰ্চৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি লৈ যাম নে ভেকেন্সি সেট অফ এক্সৰ পৰা আহিছে লখিমপুৰ
ধুবুৰীৰ কাৰণে ভেকেঞ্চি হাব ইনচাৰ্জৰ ভেকেঞ্চি ফৰ লাষ্ট মাইল অপাৰেশ্যন এইটোৰ কাৰণে কেণ্ডিডেটজন আপোনালোকৰ মেন পাৱাৰ মেনেজ কৰিব লাগিব ৰাইডাৰ এস্কেলেশ্যনবোৰ চাব লাগিব হাব পাৰফৰ্মেঞ্চ মেট্ৰিক্সবোৰ চাব লাগিব ৰাইডাৰ মেনেজমেণ্টবোৰ কৰিব লাগিব যেনেকুৱা ট্ৰেইনিং পাৰফৰ্মিং মনিটৰিং আৰু ৰিজলভিং ৰাইডাৰৰ কিবা যদি অসুবিধা হয় সেইবোৰ গোটেইখিনি চাব লাগিব ৱৰ্কফৰ্চ মেনেজমেণ্ট হেণ্ডলিং কৰিব লাগিব ৰাইডাৰ এট্ৰিশ্যন টিএল মেনেজমেণ্ট অৰ্থাৎ টিম লিডাৰ মেনেজমেণ্ট এচিভিং হাব মেট্ৰিক্স ৰিকনচিলেশ্যন মানে ডেইলি যোনবোৰ শ্বিপমেণ্ট আহিব ফ্ৰড হওক ষ্ট'ৰেজ ৰিজলিউশ্যন এইবোৰ চাব লাগিব হাব লেআউট মেনেজমেণ্টখিনি গোটেইখিনি চাব লাগিব কেছ মেনেজমেণ্ট লছ প্ৰিভেনশ্যন তাৰপিছত হাব এক্টিভিটিজ এইবোৰ গোটেইখিনি চাব লাগিব কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ আপোনালোকৰ BBA লাগিব এটা চাকৰিৰ কাৰণে কোৱালিফিকেশ্যন এইটো কাৰণে প্ৰিভিয়াছ অপাৰেশ্যনেল মেনেজমেণ্ট এক্সপিৰিয়েঞ্চ লাগিব লজিষ্টিক অৰ ই কমাৰ্চত ষ্ট্ৰং লিডাৰশ্বিপ লাগিব প্ৰব্লেম ছলভিং স্কিল লাগিব আৰু কমিউনিকেশ্যন স্কিল লাগিব প্ৰফিচিয়েঞ্চি হ'ব লাগিব ইনভেণ্টৰী মেনেজমেণ্ট আৰু ৰিকনচিলিয়েশ্যনত ইণ্টাৰেষ্টেড যদি হয় কোৱালিফিকেশ্যন যাৰ আছে সিহঁতে নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে 24 মাৰ্চৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নেভিকেঞ্চি লৈ যাম নেভিকেঞ্চি যোনটো থাম্বনেইলত দেখা পাইছে অৰ্থাৎ ৰিলায়েন্স পেট্ৰলিয়াম বা জিঅ' পেট্ৰলিয়াম এইটো আজিকালি জনা যায় ৰিলায়েন্স BP মোবিলিটি হিচাপে জনা যায় এইটো আগতে ৰিলায়েন্স পেট্ৰলিয়াম বা জিঅ' পেট্ৰলিয়াম হিচাপে জনা হৈ আছিলে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত চাগে আছে পেট্ৰলিয়াম মই যিমানদূৰ জানো প্ৰায় ডিষ্ট্ৰিক্টতে খুলিছে ছয়গাঁৱতো এটা খুলিছে ছয়গাঁও আৰু মই জনাই দি আছোঁ ক'ত কি এইটো ভেকেঞ্চি আছে নেটৱৰ্ক ডেভেলপমেণ্ট মেনেজমেণ্টৰ ভেকেঞ্চি মেনেজাৰৰ ভেকেঞ্চি এইটো কলকাতা গুৱাহাটী আৰু পাটনাৰ কাৰণে লোকেশ্যন কেইটা আহিছে এইটো কাৰণে 5 বছৰ এটা মিনিমাম অভিজ্ঞতা লাগিব একে ফিল্ডত কাম কৰা এইটো কাৰণে MBA বা PGDM কৰা হ'ব লাগিব ফুল টাইম সো যাৰ অভিজ্ঞতাখিনি আছে সিহঁতে ইণ্টাৰভিউ কাৰণে যাব পাৰিব কলকাতাৰ কাৰণে আছে আপোনালোকৰ 27 মাৰ্চ গুৱাহাটীৰ কাৰণে 28 আৰু পাটনাৰ কাৰণে 29 মাৰ্চ এজ লিমিট 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব কেণ্ডিডেটজন আৰু নেটৱৰ্ক এক্সপানশ্যন বিজনেছ ডেভেলপমেণ্ট এইবোৰ গোটেইখিনি চাব লাগিব এটা লেখাই আছে ইভিউলত এনালাইজ কৰিব লাগিব বস্তুবোৰ এইখিনি নেটৱৰ্ক প্লেনিংবোৰ কৰিব লাগিব ক'ত কি নেটৱৰ্কত পেট্ৰলিয়াম যাব সো এইখিনি চাই ল'ব পাৰে ৰিয়েল ইষ্টেট তাৰপিছত আপোনালোকৰ ফ্ৰেঞ্চাইজ ডেভেলপমেণ্ট তাৰপিছত পঢ়ি ল'ব এইবোৰ MIS আৰু ৰিপৰ্টিং ৰিপ্লাই কৰিব মানা কৰিছে খালি নিজৰ ৰিজিউমিখন পঠাই দিব লাগিব এই দুটা ইমেইল 24 মাৰ্চৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব চেলাৰী ভালেমান ৰ'ব যিহেতু 5 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে মই সদায় আপোনালোক কওঁগে যিমানে ভাল এক্সপিৰিয়েঞ্চ সিমানে ভাল চেলাৰী এইটো কোম্পানীত আপোনালোকৰ প্ৰায় 40,000 লৈ চেলাৰী পাব পাৰে 35-40 বা 50 লৈ পাব পাৰে এইটো পিছলৈ জনাই দিয়া হ'ব যাৰ বেছি এক্সপিৰিয়েঞ্চ থাকে সিহঁতক বেছি চেলাৰী দিয়া হ'ব নেভিকেঞ্চি লৈ যাম নেভিকেঞ্চি সিলিকন ভেলি একাডেমি গোৱালপাৰাৰ পৰা আহিছে প্ৰিন্সিপালৰ ভেকেঞ্চি এইটো কাৰণে MA MSc ইন দ্য ৰিলেভেন্ট সাবজেক্ট আৰু B.Ed কৰা হ'ব লাগিব PhD যাৰ আছে প্ৰেফাৰেন্স দিব 5 বছৰ অভিজ্ঞতা লাগিব একাডেমিক বা এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েন্সত আৰু গুড মেনেজমেণ্ট লিডাৰশ্বিপ স্কিল লাগিব বেকগ্ৰাউণ্ড হ'ব লাগিব ইংলিছ বটেনি অৰ মেথছ যাৰ আছে সিহঁতক বেছি প্ৰেফাৰেন্স দিব 35 to 50,000 চেলাৰী পাব ৱাক ইন ইণ্টাৰভিউ আছে 31 মাৰ্চত 11টা বজাৰ পৰা স্কুল কেম্পাছতে হ'ব ইমেইল আইডি দি আছে কন্টেক্ট নম্বৰ দি আছে যোন ইণ্টাৰেষ্টেড কেণ্ডিডেট হৈ যাব পাৰে নে ভেকেঞ্চি ইটাছ ডেলিভাৰী টেকনলজিজ প্ৰাইভেট লিমিটেডৰ পৰা ভেকেঞ্চি PTL সেলছ মেনেজাৰ ভেকেঞ্চি কি কাম আছে লেখাই আছে সেলছ লিড জেনাৰেশ্যন কাষ্টমাৰ সাৰ্ভে কন্ট্ৰেক্ট উইথ কাষ্টমাৰ হেণ্ডেল কাষ্টমাৰ সাৰ্ভিস পঢ়ি ল'ব পাৰে এইবোৰ নিজে আমাৰ ৱেবছাইটত পাই যাব FTL সেলছ মেনেজাৰৰ কাৰণে আপোনালোকে আইডেন্টিফাই কৰিব লাগিব কাষ্টমাৰ কি নিডছ আছে কমিউনিকেট কৰিব লাগিব প্ৰডাক্ট অফাৰিংবোৰ জেনাৰেটিং লিডছ সিগনেলিং নিউ কাষ্টমাৰ সাইনিং নিউ কাষ্টমাৰ তাৰপিছত আপোনালোকৰ মেনেজিং এ পোৰ্টফলিও অফ কাষ্টমাৰ পঢ়ি ল'ব এইখিনিও নেভিকেঞ্চি সেল এক্সিকিউটিভ এইটো কাৰণে প্ৰভাইডিং superior customer service maintaining and developing customer relationship formulating and processing part-time sales officer এখিনি পঢ়ি ল'ব সেলছ অৰ্ডাৰবোৰ সো ইন্টাৰেষ্টেড হয় যদি কোৱালিফিকেশ্যন খিনি চাই ল'ব গ্ৰেজুৱেট বা প্ৰেফাৰেন্স দিব যাৰ অভিজ্ঞতা আছে ৰিলেভেন্ট ফিল্ডত কাম কৰে কিন্তু খালি গ্ৰেজুৱেট হলে আবেদন কৰিব পাৰিব গুৱাহাটী লোকেশ্যনৰ কাৰণে ইমেইল আইডি দি আছে 24 মাৰ্চৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগে ভিডিওটো লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ড হৈতে বন্ধু-বান্ধৱী ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যাতে হিয়ৰ এটা হেল্প হয় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকক কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ ফেসবুক গ্ৰুপ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ যদি জয়েন কৰা না কৰিব পাৰে যাতে ভাল আপডেটবোৰ পাই থাকিব অৰিজিনাল কপিবোৰ দিয়া হয় তাতে হেৰণে জয়েন কৰি থব আজিলৈ ইমানে